সকলোৱে সকলো কথা বুজি পালে এতিয়া কোনো হুলস্থুল নকৰাকৈ সকলোৱে শাৰী পাতি আহি পেলাই এই টেকেলিটোৰ পৰা গল্ডেন কইন এটা লৈ পেলাই সেই চিলিণ্ডাৰৰ মুখখনতে সোমাই দিব লাগিব আৰু তাৰপিছতে কাগজ এখন ওলাই আহিব আৰু সেই কাগজখনত যি লিখা থাকে আমি সেয়া গিফ্ট হিচাপে দিমগৈ আপোনালোকক এতিয়া আপোনালোক সকলোৱে শাৰী পাতি এজন এজনকৈ সোমাই সোমাই আহি থাকক আগতে তই এটা গৈ গল্ডেন কইন এটা সোমাই দে গৈ তোৰ ভাগ্যখন চাওঁগে কিনো পাৱ তই তেন্তে কোনেওচোন আগবাঢ়ি অহা নাই ময়ে যাওঁগে প্ৰথম দিমগে কিবা এটা ভাল গিফ্ট পালে ভালে আছিলে খুব সুন্দৰ এয়া আমাৰ মাজলে প্ৰথমে আগবাঢ়ি আহিছে আমাৰ গাঁৱৰ ছোৱালী চুনুকণ আৰু তাই এতিয়া ল'ব এটা গল্ডেন কইন আৰু তাৰপিছতে আমাৰ সন্মুখত থিয় দি থকা চিলিণ্ডাৰত সোমাই দিব আৰু তাৰপিছতে চুনুকণৰ ভাগ্য পৰীক্ষা খেল আৰম্ভ হ'ব কি হ'ব চুনুকণৰ ভাগ্যত খেল আৰু কি পৰিব চুনুকণৰ ভাগত আহকচোন আমি সকলোৱে চাই থাকোঁ আগতে আগবাঢ়ি গৈছে প্ৰথম টিকেটখন ভাল থাকিব বুলি পেলাই কম লুবিয়া নহয় এই চুনুকণজনী খুব সুন্দৰ আমাৰ গাঁৱৰে ছোৱালী এজনীয়ে পালে প্ৰথমটো গল্ডেন কইন চিলিণ্ডাৰৰ সন্মুখত মোহালাই পেলাই পিঁয়াজ আৰু ইয়াৰ পিছত কোনে বিচাৰিছে নিজৰ ভাগ্যখন পৰীক্ষা কৰি চাবলৈ আৰু যিয়ে বিচাৰিছে আমাৰ এই সোণৰ কলৰ পৰা সোণৰ পইচা এটা চিলিণ্ডাৰৰ মুখত সোমাই দি পেলাই চাব পাৰিব আহক আপোনালোকে আগবাঢ়ি আহক আৰু আমাৰ পৰা লৈ যাওক এই সোণালী সুযোগ তই নাযাৱ কেলে আগবাঢ়ি পেলাই তই পাবিগে তোৰ কপালখন পাঁচ আঙুলীয়া কপাল গম পাইছ নাই তই একদম ঠাৰ পাবিগে মোৰ কিন্তু সেনেকুৱা লাগিছে হ'ব দে তহঁতৰ লেখীয়া আমাৰ কপাল নহয় আমাৰ সেই পুতা কপালহে আমি সেই চুনুকণহঁতৰ লেখীয়া ক'ৰবাত সেই আলু পিঁয়াজে পাম যদি পামগে তহঁতি সেই ঠাৰ মাৰুতি চাৰুতি এইবোৰ পাবিগে বাপেৰেও যোৱাবাৰ লটাৰীত পোৱা নাছিলে জানো সেইখন চিটি বাছখন নে কি ট্ৰেভেলাৰ নে কিবা সেইখন পাইছিলে তই যা কৈ যা আগতে তই পাবিগে আমাৰ মাজলৈ আগবাঢ়ি আছে আকৌ এজনী কণমানি ছোৱালীজনীয়ে গল্ডেন কইনেৰে নিজৰ ভাগ্য পৰীক্ষা কৰি চাব আৰু আমিও চামগে এই কণমানি ছোৱালীজনীৰ ভাগ্যত আছেনো কি আৰু খন্তেক পিছতে আমাৰ ইয়াত আৰম্ভ হ'ব ম'হ যুঁজ আৰু সকলোৱে চাব পাৰিব আপোনালোক কোনোৱে হুলস্থুল নকৰিব আৰু চাই যাওক আমাৰ আজি এই ভাগ্য খেল আৰু লগতে ম'হ যুঁজৰ খেল হে ভগৱান মই আনৰ দৰে টিভি ফ্ৰিজ আইফোন এইবোৰ একো বিচৰা নাই মাত্ৰ মই আজিৰ দিনটো ৰেচন বিচাৰিছোঁ তেল অকণমান দালি অকণমান চাউল অকণমান এইখিনি পালেই হৈ যাব মই এইখিনি লৈ গৈ ঘৰত মাৰ সৈতে ৰান্ধি খাব পাৰিম মোৰ ভাগ্যত যেন এইখিনি দি দিয়া বাজিলে এনেকে নাতিনীয়েৰক লৈ পেলাই বহি থাকিবি নে এবাৰ নিজৰ ভাগ্যখন পৰীক্ষা কৰি চাগৈ আকৌ কি বা পা 1 টকাত কিন্তু যিকোনো বস্তু পালেও লাভ হৈছে গম পাইছা নাই ইহঁতি আমাৰ পৰা একো এটা লোৱা নাই নহয় পিছে নামত এতিয়া নল'লে হ'বনে এই কেলে সেই দুদিনমান আগত যোৱা নাছিলে জানো চান্দা খুজিবলৈ বোলো গাঁৱত খেল পাতিমগে বুলি সেইবোৰৰ পৰা প্লাছ মাইনাছ কৰি পেলাই ইহঁতি এইবোৰ পাতিছে যি নহওক আৰু সৰু ল'ৰা ছোৱালীবোৰে খেলিছে এই খেলিবলৈ দিছোঁ আৰু মই এইবোৰত খেলা চেলা নাই আকৌ আপোনালোকে সকলোৱে দেখিলে গল্ডেন কইনেৰে আমাৰ মাজৰে কণমানি এজনীয়ে পালে ৰেচন আৰু তাই এতিয়া আমাৰ পৰা লাভ কৰিব ৰেচনৰ এটা সুন্দৰ গিফ্ট আৰু কণমানিজনী তুমি অকণমান পিছতে আমাৰ পৰা ৰেচনৰ গিফ্টটো লৈ ল'বা আৰু এতিয়া আমাৰ মাজত আৰু বহুতো গল্ডেন কইন আছে ৰৈ গতিকে কোনোবা যদি ইচ্ছা কৰে আগবাঢ়ি আহিব পাৰে কাৰণ আমি বেছি দেৰি নকৰোঁ আৰু ম'হ যুঁজো আৰম্ভ কৰিব লাগিব আৰু কোন আছে কাৰ ইচ্ছা আছে আগবাঢ়ি আহিব পাৰে এনেকুৱা সোণালী সুযোগ আৰু কোনেও নাপাব সকলোৱে ডাঙৰ সৰু কোনো কথা নাই সকলো আহিব আৰু আমাৰ এই গল্ডেন কইনৰ টেকেলিটোৰ পৰা কইন এটা লৈ পেলাই চিলিণ্ডাৰৰ মুখত সোমাই পেলাই নিজৰ ভাগ্য পৰীক্ষা খেল খেলিব পাৰিব কাৰণ খন্তেক পিছতে এইখন খেল খতম হ'ব আৰু তাৰপিছতে আমাৰ আৰম্ভ হ'ব ম'হ যুঁজ আহক সকলোৱে লওক উপভোগ কৰক এই সোণালী সুযোগ কিবা কৰিবা দেই মই গল্ডেন কইন ভৰাবলৈ যাওঁগে ভালকে ভৰাবি ভগৱানৰ নাম লৈ পেলাই এইবাৰ মুনুখন আগবাঢ়ি আহিছে একেবাৰে মাকৰ আশীৰ্বাদ লৈ দেখিছনে তেল থোৱা ইয়াৰ যে নিজৰ কপালখনৰ ওপৰত বিশ্বাসে নাই সেইকাৰণে মাকৰ আশীৰ্বাদ লৈ আহিছে আৰু তো কৰবাত গ'লে হ'লে আৰু মাকৰ আচলতে ধৰি পেলাই তেজি গৈ থাকিব সৰু ল'ৰা লিখিয়া এয়া আমাৰ মাজলৈ আগবাঢ়ি আহিছে এবাৰ গল্ডেন কইন চিলিণ্ডাৰত সোমাবলৈ মুনুকণ আহকচোন মুনুকণৰ ভাগ্য পৰীক্ষাতনো কি আছে কি হ'ব কি পাব সেয়া আমি চাওঁ আৰু লগতে আমিও এই খেল উপভোগ কৰোঁ আমাৰ পুতেশ্বৰী পুতেকৰ কইনটো সোমাই দিওঁতে ইমান সময় লগাইছে যে যি দেখিছোঁ ভাল কিবা এটা ওলাব যেন পাইছোঁ পুৰি খাবলৈ দিছে যা বিহুৰ বতৰ আহে জুই ধৰি আছে নহয় চোতালতে পুৰি পেলাই খাই থাকিবি আলু পাইছেহি কোনে হুলস্থুল নকৰিবা যাৰ ভাগত যি আছে সেয়াই পাবগে সেয়া আলুৱে হওক বা তেলে হওক বা পিঁয়াজে হওক এতিয়া আৰু কোনোবা বিচাৰে যদি আগবাঢ়ি আহিব পাৰে কাৰণ খন্তেক পিছতে আমি আৰম্ভ কৰিম ম'হ যুঁজৰ খেল আৰু বহুত খেল বাকী আছে আহক সকলোৱে আগবাঢ়ি আহক আৰু এই সোণালী সুযোগ উপভোগ কৰক কৃষ্ণ বোলো হৰি
পাম ভাগ্যত কিবা এটা ভাল বস্তু পৰিলেহে হয় আৰু এয়া আমাৰ মাজত এইবাৰ আগবাঢ়ি আহিছে আমাৰ গাঁৱৰে কণমানি ল'ৰা পানী লগা আৰু পানী লগাৰ ভাগ্য পৰীক্ষা খেল আমি আজি চাবলৈ পাম আৰু এয়া পানী লগাই সোমাবলৈ লৈছে চিলিণ্ডাৰৰ ভিতৰত গল্ডেন কইন আৰু খন্তেক পিছতে আমি দেখা পাম পানী লগাৰ ভাগ্যত আছেনো কি আহক আমি সকলোৱে চাওঁ খেলটো সৰু ল'ৰা ছোৱালীকেইটা পাতিছে যদিও ডাঙৰকৈ যাবলৈ সুযোগকণ দিছে যায় নেকি বাৰু মোৰ চাবলৈ মন গৈছে 1 টকাত কিনো পাওঁ দালিয়ে পাওঁ নে পিঁয়াজে পাওঁ যি পালেও একদম ভাগ্যখন পৰীক্ষা কৰি চাবলৈ মন গৈছে সৰু ল'ৰা ছোৱালীবোৰ যোৱা হ'লে ময়ো যাব লাগিব চাইলেণ্ট হাঁহিব নাপায় কাৰ ভাগ্যত কি আছে কোনেও নাজানে হয়তো পানী লগাই দি আজিৰ দিনটোত ভাগ্যত একোৱে নাছিলে যাৰ বাবে একো নাই টিকেটখন ওলাই পৰিলে আৰু কণমানিসকল আৰু বহুতো ইয়াত আমাৰ কইন আছে তোমালোকে ইচ্ছা কৰিলে আহি পেলাই খেলিব পৰা আৰু আমি অকল কণমানিকে নহয় ডাঙৰ সকলোকো কৈছোঁ আপোনালোকৰ যদি মন যায় এই গল্ডেন কইনৰ ভাগ্য পৰীক্ষা খেলখন খেলি চাব পাৰে আৰু আমাৰ পৰা এই সোণালী সুযোগ আপোনালোকেও গ্ৰহণ কৰিব পাৰে গতিকে কোনো ভয় আৰু লাজ নকৰি আপোনালোকে আগবাঢ়ি আহক আৰু আমাৰ এই গল্ডেন কইনৰে নিজৰ ভাগ্যখন পৰীক্ষা কৰি চাওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কিবাকে ভাল এটা পালে মানুহৰ আগত লাজখন মানতে বাচিলে হয় নহ'লে মোৰ কপালখন এনেই ফুটা কপাল তাতে আকৌ যদি একো বনাই ওলাবলৈ হয় পানী লগাৰ দৰে মোৰ গোটেই লাজখন মান যাব বিশেষকৈ মুনুকনৰ আগতকে আলুগুটি কচুগুটি তই হবি মোৰ সোণৰ গুটি আলুগুটি কচুগুটি তই হবি মোৰ সোণৰ গুটি বোলো আও হৰি আও ৰাম এই গল্ডেন কইনটো চিলিণ্ডাৰত সোমাই যাওঁ ভিতৰত পিছত মোৰ কপালখন হৈ যাব ফাটি যাওঁ এই কলিমা ইমান মিচিক মজাক হাঁহি লগাব নালাগে তোৰ দাদাৰে এনেও গল্ডেন কইনেৰে একো নাপায় গম পাইছা তহঁতৰ দাদাৰে কপালখন এনেও ফুটা কপাল গম পাইছা তাতে আকৌ মোক হাঁহিছে নহয় চাবি একো নাই টিকটখনে ওলাব হ'ব মুনুকনে তুমি এনে তাতে ইমান মূল্যৱান বস্তুকেইটা পোৱা নাই 15 টকীয়া কেজি আলুকেইটা পাইছা গম পাইছা তাকো সৰু আলু দিব ইয়াত গম পাইছো নহয় কেনেকুৱা আলু দিব আমি এনে বস্তুৰ লগত খেলিবলৈ অহা নাই আমি এনে মজা ল'ব হোৱাৰ কাৰণেহে খেলিবলৈ আহিছোঁ কেনেকুৱা মুনুকনে কেনেকুৱা দেখিলা আমাৰ তেলচোৱাৰ ভাগ্য ৰেচন পাইছে ৰেচন তোমালোকৰ লিখা সেই আলু গুটিকেইটা পোৱা নাই ইয়াত দালি তেল নিমখ আলু সকলো সোমাই আছে মজা হ'ব কলিমা গম পাইছ কাৰ ভাগত কি আছে এনেও গম নাপাওঁ আৰু আমাৰ ঘৰত এনেও বহুত ৰেচন আছে তহঁতৰ হে নাই মাৰে খুজি আনেকে তাহাঁতি খুজি আনা চুৰ কৰি আনাকে চাইলেণ্ট বহুত কথা হৈছে আৰু এই আমাৰ এজন প্ৰতিযোগী আকৌ ৰেচন পালে আৰু তেল চোৰা তোমাৰ ৰেচনৰ গিফ্ট আমি কণ্টেক্ট পিছতে তোমাক দি দিম আৰু আমাৰ এই গল্ডেন কইনৰ খেল আকৌ যদি কোনোবা খেলিব বিচাৰে আহিব পাৰে কাৰণ আমি এতিয়া আৰু বেছি সময় ইয়াত গল্ডেন কইনৰ খেল পাতি নাথাকোঁ মহ যুঁজৰ খেল পাতিব লাগিব আৰু আপোনালোক কোনে মহ যুঁজৰ খেল প্ৰতিযোগী হ'ব বিচাৰে তেনেহ'লে আমাৰ নাম ভৰ্তি কৰিব পাৰে আমাৰ কমিটি সোঁফালে বহি আছে তাত গৈ আপোনালোকৰ নামো ভৰ্তি কৰিব পাৰে মহ যুঁজৰ শালিকা যুঁজৰ কণী যুঁজৰ সকলো যুঁজৰে নাম ভৰ্তি কৰিব পাৰে কচুগুটি বেলেগৰ খেলবোৰ চাই থকাতকৈ নিজৰ ভাগ্যখন পৰীক্ষা কৰি চাওঁগৈ ৰ এবাৰ কিনো পাওঁগৈ চিগাৰেটৰ পেকেট এটা পালেও হৈ যাব মোৰ ইয়াত আৰু খেল চাই পেলাই লাভ নাই তাতে গৈ পেলাই তাতে শালিকা যুঁজৰ কণী যুঁজৰ মহ যুঁজৰ তাতে নামটো ভৰ্তি কৰি আহোঁগৈ তাত যদি জয় হ'ব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব তাতে এনেও পইচা পাম ইয়াত আলু পিঁয়াজ কেইটানো কি কৰিমগৈ তালৈকে যাওঁগৈ নাম ভৰ্তি কৰিবলৈ ঐ আলুগুটি পিঁয়াজ গুটি তই হবি মোৰ সোণৰ গুটি